আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিস্মিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আন-নাজম অৰ্থ তৰা সূৰাটোৰ ৪১ নম্বৰ আয়াতৰ পৰা ৪৫ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব আৰু পূৰ্ণ মাত্ৰাই তাৰ প্ৰতিফল তাক দিয়া হ'ব। আৰু এই যে তোমাৰ প্ৰভুৰ ওচৰত সকলোৰে পৰিসমাপ্তি, আৰু এই যে তেঁই হহুৱাই তেঁই কন্দুৱাই, আৰু এই যে তেঁই মৃত্যু ঘটায় তেঁই জীৱন দান কৰে। ৪৫ নম্বৰ। আৰু এই যে তেঁই সৃষ্টি কৰিছে যোৰা যোৰাকৈ পুৰুষ নাৰী। সমাপ্ত।